আজি এটা অন্যতম এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো কণিকা মিনলটা জেৰক্স মেচিন। ইয়াৰ কিছুমান প্ৰব্লেম হয়। বহুত দিন ধৰি ধৰক আপোনাৰ প্ৰিণ্টিং কৰি আছে, এনেকুৱাকৈ যদি মানে এটা ভালকৈ ক্লিয়াৰিটি নাহে। এইখিনি আহিছে ক্লিয়াৰিটি, বাট ইয়াতকৈ আৰু বেছি ক্লিয়াৰিটি লাগে। তেতিয়া আমি কিছুমান এই ছেটিংবোৰ এডজাষ্ট কৰিব পাৰোঁ। এইখিনি চাব পাৰিব ডেনচিটি আছে, যিটো এই ডেনচিটি ইয়াত মই যেনেকৈ ক্লিক কৰিছোঁ, তাৰপাছত ডেনচিটি টেক্সট ফটো অপশ্যন আহি গ'ল, অটো এণ্ড মেনুৱেল। নৰ্মেলি অটোত হৈ থাকে, চ' আমি মেনুৱেলত যাব পাৰোঁ। এইখিনিত এটা মেনু এণ্ড ছেলেক্টৰ আছে, ডাউন এৰত ক্লিক কৰিলোঁ। তাৰপাছত মেনুৱেলত আহি গৈছে। ইয়াত চাওঁ যে এইটোত যিটো ব্লেক কালাৰৰ এটা ষ্টিক হৈ আছে, এইখিনি আমি ইনক্ৰিজ কৰি ল'ব লাগিব। যেনেকৈ ইনক্ৰিজ কৰিবলৈ আমি এইটো ছাইডৰ যেনেকৈ প্ৰেছ কৰিছোঁ, এইখিনি ৰাইট এৰো ইমানত মই কৰি দিলোঁ। তাৰপাছত মই এতিয়া অ'কে কৰি লৈছোঁ। এতিয়া বেক কৰি ল'ব পাৰিম এইখিনি। এতিয়া আমি এটা প্ৰিণ্ট কৰি চাওঁ, ষ্টাৰ্টত দি পিনে। এইখিনিত এটা প্ৰিণ্ট হৈ ওলাইছে। এতিয়া চাওক এই দুটাৰ মাজৰ পাৰ্থক্য। এইখিনি প্ৰথমৰ আছিলে, এইখিনি অলপ লাইটকৈ হৈছে। এট দ্য চেম ছেকেণ্ড টাইম প্ৰিণ্ট কৰিছোঁ, এতিয়া ডাৰ্ক হৈ আছে। দুটাৰ মাজৰ পাৰ্থক্যখিনি আমি মন কৰি চাব পাৰোঁ। তো এইটো লেফ্ট এণ্ড এইটো ৰাইট ছাইডৰখিনি বেছিকৈ ডাৰ্ক হৈ আছে, দেখিবলৈ ক্লিয়াৰিটি হৈ আছে, এইখিনি লাইট হৈ আছে। চ' এনেকুৱাকৈ আমি ডেনচিটিৰ ছেটিং বঢ়াই পিনে আমি ডাৰ্কনেছটো বঢ়াই ল'ব পাৰোঁ। চ' গাইজ, যদি এনেকুৱা কিবা প্ৰব্লেম পায়, নেক্সট টাইমৰ পৰা এইখিনি কণিকা মিনলটা জেৰক্স মেচিনৰ এই ছেটিঙত এডজাষ্টমেণ্ট কৰি পিনি আপোনাৰ প্ৰিণ্টিংবোৰ ভালকৈ কৰি ল'ব পাৰিব। থেংক ইউ গাইজ।